প্ৰত্যাশা বহুত আছিল সপোন সেই প্ৰত্যাশা সপোন পূৰণ নহ'লেও এক অজ্ঞাত বহুতিৰ পৰা গৈ তাই যিখিনি দিলে সেই আজিৰ তাৰিখত অভাৱনীয় প্ৰাপ্তি। গোলাঘাট জিলাৰ বৰপথাৰৰ 12মুখীয়া এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ অলিম্পিক পৰ্যায়ত দেশৰ নাম উজ্বলাবলৈ সক্ষম হোৱা লাভলিনাক লৈ দেশৰ লগতে গাঁওবাসীও আজি গৰ্বিত। টকিঅ' অলিম্পিকৰ ছেমি ফাইনেলত তুৰস্কৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰিব নোৱাৰিলেও তাই অসমীয়াৰ বাবে বীৰাংগনা। এশ 25 বছৰ পাৰ হৈ যোৱাৰ পিছত লাভলিনাই লৈ আহিলে অসমৰ কাৰণে এক গৌৰৱ। কাৰণ অলিম্পিকৰ পদক বিজয়ৰ দুৰ্লভ সন্মানেৰে তাই গৌৰৱান্বিত কৰিলে অসমক, ৰচনা কৰিলে বিশ্ব ক্ৰীড়াত অসমীয়াৰ সাফল্যৰ এক সোণালী ইতিহাস। অসমবাসীক বিৰল সন্মানৰ অধিকাৰী কৰি মাতৃভূমিত উপস্থিত হ'ল বক্সিঙৰ ৰাণী বজ্ৰকন্যা বীৰাংগনা লাভলিনা বৰগোহাঁই। গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত লাভলিনাই অৱতৰণ কৰাৰ লগে লগে জোৱাৰ উঠিল আনন্দৰ। ঢোল তাল ডগৰৰ শব্দৰে ৰজন জনাই গ'ল বৰঝাৰৰ আকাশ বতাহ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গামোচা পিন্ধাই ফুলৰ থোপাৰে আদৰণি জনাই বক্সিং ৰিঙৰ ৰাণীগৰাকীক। বিমানবন্দৰৰ বাহিৰতে এক মুকলি মঞ্চত লাভলিনাক সম্বৰ্ধনাৰ ব্যৱস্থা কৰা হয়। তাত অসম বক্সিং সন্থাৰ কৰ্মকৰ্তা, লাভলিনাৰ সহ বক্সাৰ, অসমৰ প্ৰশিক্ষক, লগতে সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যৰ বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনাই অসম গৌৰৱ বক্সাৰগৰাকীক। অসমক বিশ্ব দৰবাৰত গৌৰৱান্বিত কৰা লাভলিনা বৰগোহাঁইক ৰাজ্য চৰকাৰৰ ফালৰ পৰাও শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাজ্য চৰকাৰৰ ভালে সংখ্যক মন্ত্ৰী, সাংসদ, বিধায়ক, আমোলা, বিষয়া, ক্ৰীড়া ব্যক্তিত্বৰ উপস্থিতিত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান। অসম সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁই, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ক্ৰীড়ামন্ত্ৰী বিমল বৰা আদিয়ে। অনুষ্ঠানটোত ডক্টৰ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত এই পৃথিৱী এক ক্ৰীড়াংগন শীৰ্ষক গীতটি পৰিৱেশন কৰে অসমৰ কেইগৰাকীমান জনপ্ৰিয় কণ্ঠশিল্পীয়ে। পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াংগন। যৌৱন যত আজি জ্যোতিৰ্ময়, জ্যোতিৰ্ময়। অসুস্থ এলাহক এফলীয়া কৰি জীৱনৰ গতি হয় কৰ্মময়, কৰ্মময়, কৰ্মময়। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। বিচ্ছিন্নতাৰ নীতিৰে লাগে কাম্য সমন্বয়। বিচ্ছিন্নতাৰ নীতিৰে লাগে কাম্য সমন্বয়। ক্ৰীড়াবিদে নেজানে একতা বিনে, একতাৰ জোৰালতে জন্ম। পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। ক্ৰীড়া মাথো খেল ধেমালি নহয়, নহয় মাথো প্ৰতিযোগিতা। ক্ৰীড়া মাথো খেল ধেমালি নহয়, নহয় মাথো প্ৰতিযোগিতা। এক সুন্দৰ সবল জাতি গঠনত ক্ৰীড়াই কৰে সহযোগিতা। পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। চৌদিশে যত ভাঙনৰ চিন্তা, মূল্যবোধৰ অভদ্ৰ। চৌদিশে যত ভাঙনৰ চিন্তা, মূল্যবোধৰ অভদ্ৰ। নিয়মানুবৰ্তী ক্ৰীড়াবিদে কৰে অনন্ত জ্যোতিৰে অক্ষয়, অনন্ত জ্যোতিৰে অক্ষয়, অনন্ত জ্যোতিৰে অক্ষয়। পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। কলাক্ষেত্ৰত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ক্ৰীড়ামন্ত্ৰী বিমল বৰাই মঞ্চত উপস্থিত থকা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অৰ্জুন ভোগেশ্বৰ বৰুৱা, বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সম্পাদক হেমন্ত কুমাৰ কলিতাকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটোত লাভলীনাৰ দেউতাক টিকেন বৰগোহাঁইক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটোত আদৰণি ভাষণ ৰাখে ক্ৰীড়া সচিব শ্ৰীমলয় বৰাই। To Lavalina, so that the people of Assam can congratulate her and also thank her for bringing the first Olympic medal to the state. অনুষ্ঠানটোত ক্ৰীড়া মন্ত্ৰী বিমল বৰাই তেওঁৰ ভাষণত লাভলীনা বৰগোহাঁইক উচ্চ প্ৰশংসাৰে প্ৰশংসিত কৰে। তেওঁ কয় যে নিজৰ পাৰদৰ্শিতা আৰু দক্ষতাৰে নিজকে জিলিকাই তুলি অনাগত দিনত অসমৰ নতুন প্ৰজন্মক নতুন বাটৰ সন্ধান দিয়াৰ
বাটকটীয়া স্বৰূপ লভলীনাক আমি এনেধৰণেৰে আদৰ সম্ভাষণ জনাবলৈ পাই নিশ্চিতভাৱে সমগ্ৰ অসমবাসী আজি গৌৰৱেৰে গৌৰৱান্বিত। মই আশা ৰাখিছোঁ অসমৰ ৰাইজৰ আশীৰ্বাদ, অসমৰ ৰাইজৰ অফুৰন্ত শুভেচ্ছা লৈ আগন্তুক দিনত ইতিমধ্যে লভলীনাই কৈছেই স্বৰ্ণ তেওঁৰ লক্ষ্য, সেই স্বৰ্ণ জয় সপোন তেওঁ সাৰ্থক কৰিব আগন্তুক দিনত। আৰু তাৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰ বিভিন্ন উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহেও যাতে লভলীনাই দেখুৱাই যোৱা সেই বাটক অনুসৰণ কৰি স্বপ্ৰতিভাৰে উজ্বলি উঠে, মই তাকে কামনা কৰিছোঁ। ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত লাভলীনা বৰগোহাঁইক অসম বক্সিং ফেডাৰেশ্যন, অসম অলিম্পিক সন্থা, অসম ক্ৰিকেট সন্থায়ো বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। কলাক্ষেত্ৰত ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানটিত বক্সাৰগৰাকীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখনি প্ৰশস্তি পত্ৰ, ফুলাম গামোচা, চেলেং চাদৰ, মুগা চল, শৰাই, জাপিৰে লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু লগতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা 1 কোটি টকাৰ এখন চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত লাভলীনা বৰগোহাঁইৰ প্ৰত্যাহ্বানপূৰ্ণ জীৱন তথা সফলতাৰ আলোকপাতেৰে প্ৰস্তুত কৰা এখন চুটি তথ্যচিত্ৰও প্ৰদৰ্শন হয়। এক সুন্দৰ সুবাস, বাৰমুখীয়াৰ পথে পথাৰে প্ৰতিধ্বনিত হৈ থকা কঠিন সংগ্ৰাম, সাহস আৰু সাফল্যৰ এক উদাত্ত শ্লোগান, নাম লাভলীনা, লাভলীনা বৰগোহাঁই। দুৰ্দান্ত গতি, ব্ৰজ্যকঠিন দৃঢ়তা, সংকল্প আৰু সংগ্ৰামী সত্তাৰ ত্ৰিবেণী সংগম লাভলীনা বৰগোহাঁই। অলিম্পিকৰ বক্সিং ৰিঙত মা ভাৰতী, আই অসমীৰ নাম স্বৰ্ণীল আখৰেৰে খোদিত কৰি বৰ্ণময় ইতিহাস সৃষ্টি কৰা অসমৰ অৰ্জুন লাভলীনা এতিয়া প্ৰজন্মৰ প্ৰেৰণা। অনুষ্ঠানটোত লাভলীনা বৰগোহাঁয়ে তেওঁৰ ভাষণত ক্ৰীড়াক আগবঢ়াই লৈ যাবলৈ ৰাজ্য চৰকাৰক অনুৰোধ কৰে আৰু লগতে লাভলীনাই কয় যে অসমে মোৰ কাৰণে যেনেদৰে মোৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে, সকলোৰে যি আশা কৰিছিলে মোৰ গ'ল্ড মেডেলৰ, সেই গ'ল্ড মেডেলটো মই আনিব নোৱাৰিলোঁ, কিন্তু তথাপিও মই দেশৰ কাৰণে এটা মেডেল লৈ আহিলোঁ। সেইটোৰ কাৰণে মই সুখী যে মই খালী হাতে নাহিলোঁ। আপোনালোকৰ মৰম চেনেহতে আৰু আপোনালোকৰ প্ৰাৰ্থনা, মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছিল আৰু আপোনালোকৰ যিদৰে মোৰ কাৰণে প্ৰে কৰিছিল, মই বক্সিং ৰিঙত চাগে সেই জোচটো পাইছিলোঁ। সকলোৱে যেনেকৈ অসমৰ মানুহে মোৰ কাৰণে প্ৰাৰ্থনা কৰিছিল, চাকি বন্তি জগাইছিলে, মই সেই সময়ত ইমানেই বেছি জোচ পাইছিলোঁ যে মই একবাৰৰ কাৰণেও ভবা নাছিলোঁ যে মই মেডেল লৈ আহিব নোৱাৰিম আৰু সেই মেডেলটো গ'ল্ডেই হ'ব মই ভাবিছিলোঁ। আৰু আজি মই সকলো অসমবাসীকে মোৰ কথা দিছোঁ যে মই 2024 চনৰ পেৰিছ অলিম্পিকত গ'ল্ড মেডেল লৈ আহিম। ষ্ট্ৰাগলৰ কথা ক'বলৈ গ'লে গোটেই এই জাৰ্ণিটো বহুত দীঘলীয়া জাৰ্ণি আছিল মোৰ কাৰণে, কিন্তু মোৰ লক্ষ্য ৰাখিছিলোঁ যে মই অলিম্পিকৰ মেডেলটো অলিম্পিকত জয়ী হৈ আহি আমাৰ অসমৰ আৰু আমাৰ দেশৰ নাম উজ্বলাব লাগিব। সেইটো কাৰণে এই জাৰ্ণিটোত যিমানো ষ্ট্ৰাগল আহিছিলে মই ভাগি পৰা নাছিলোঁ আৰু মই সদায় এটাই লক্ষ্য ৰাখিছিলোঁ যে মই মোৰ নিজৰ এইমটোত মই যেনেকৈ হ'লেও মই পূৰা কৰিম। প্ৰথমে মই ইয়াত মোৰ মা দেউতাক মই ধন্যবাদ জনাইছোঁ যে মোৰ এই গোটেই দীঘলীয়া জাৰ্ণিটোত মাহঁতে মোক মা দেউতাৰ যিখিনি ছাপৰ্ট, সেই ছাপৰ্টখিনিৰ অবিহনে মই আজি অলিম্পিকত গৈ চাগে মেডেল বুটলিব নোৱাৰিলোঁহেঁতেন। মাহঁতে যিখিনি ষ্ট্ৰাগল কৰিছিলে সেইখিনি মই দূৰৰ পৰা দেখিছিলোঁ, কিন্তু মাহঁতৰ লগত মই সেই ষ্ট্ৰাগলত
সংগী হ'ব পৰা নাছিলোঁ কাৰণ মোৰ অকল লক্ষ্য আছিল অলিম্পিকৰ মই মাহঁতৰ লগত সেই ষ্ট্ৰাগলত লগ দিব বিচাৰিছিলোঁ কিন্তু মই তথাপিও পৰা নাছিলোঁ সেইটো কাৰণে মই মা দেউতাৰ ওচৰতো মই মাফ খুজিছোঁ কিন্তু মই ভাবিছোঁ চাগে এতিয়া মাহে দুখৰ টাইমটো এতিয়া পাৰ হ'ব মই আৰু মাহঁতক আৰু গৌৰৱান্বিত কৰিম আৰু আগন্তুক সময়ত আৰু মই মেডেল আনিম মই বিচাৰোঁ যে মই আমাৰ অসমৰ পৰা যাতে আৰু নেক্সট অলিম্পিকৰ কাৰণেই হওক বা আগন্তুক যোনবোৰ ডাঙৰ কম্পিটিশ্যনৰ কাৰণেই হওক বহুত প্লেয়াৰ ওলাব আমাৰ যোনখিনি গাঁও অঞ্চলত বহুত টেলেণ্ট আছে এই টেলেণ্টখিনি যদি ওলাই আহে আমাৰ ঘৰে ঘৰে যদি সকলো ল'ৰা ছোৱালীয়ে স্পৰ্টছত আহে স্পৰ্টছৰ অকল পঢ়াই যে কেৰিয়াৰ বনে এইটো নাভাবি স্পৰ্টছতো যে কেৰিয়াৰ বনাব পাৰি আমাৰ নিজৰ দেশৰ নাম উজ্বলাব পাৰি সেই কথাটো যাতে বুজি পায় আৰু মই আমাৰ অসম চৰকাৰে যেনেদৰে সকলো ক্ষেত্ৰতে সহায় কৰি গৈছে যেনেদৰে আমাৰ অসমখন খেলৰ এখন ৰাজধানী বনাব বিচাৰিছে সেইটো নিশ্চয় সম্ভৱ হ'ব যদি আমাৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনি যিখিনি এতিয়া গোটেই ভাৰততে কৈ আছে যে আমাৰ নৰ্থ ইষ্টৰ পৰা ইমান টেলেণ্ট ওলাইছে অলিম্পিকতো মেৰী কম হওক মীৰাবাই চানু হওক ময়ো অলিম্পিকৰ পৰা মেডেল লৈ আহিছোঁ আমাৰ নৰ্থ ইষ্টত বহুত টেলেণ্ট আছে কিন্তু এই টেলেণ্টখিনি যদি উলিয়াব পাৰে মোৰো এতিয়া এইটোৱে প্ৰচেষ্টা থাকিব যে মই মোৰ লগতে আৰু যাতে বহুতো প্লেয়াৰ উলিয়াব পাৰোঁ আৰু আমাৰ অসমৰ নাম যাতে আৰু উজ্বলাব পাৰোঁ তাৰ কাৰণে আমাৰ স্পৰ্টছৰ সকলোৱে যেনেদৰে আমাক সহায় কৰি আছে আৰু চৰকাৰৰ পৰা যেনেদৰে সহায় কৰি আছে এতিয়া গাঁও অঞ্চলতো যোনবোৰ খেলৰ চেণ্টাৰ বনিছে আৰু আগন্তুক সময়ত আৰু বেছি বনিব আৰু আমাৰ অসমৰ পৰা বহুত প্লেয়াৰ ওলাব আৰু সৰুৰ পৰা আমি খেল ধেমালি কৰি ভাল পাওঁ এই খেল ধেমালিটোকেই যদি নিজৰ কেৰিয়াৰ হিচাপে বনাব লাগে তেনেহ'লে কিমান বেছি ভালৰ কথা এইটো আমি মানে সৰুতে যেনেদৰে ফূৰ্তি কৰিছিলোঁ যেনেদৰে ফূৰ্তিত থাকিছিলোঁ তেনেদৰে আমি যদি স্পৰ্টছটো কেৰিয়াৰ বনাওঁ তেনেহ'লে আমি গোটেই জীৱনটোৱে সুখী হৈ থাকিব পাৰিম তো মই গোটেই অসমৰ সকলো অসমবাসীকে ৰিকুৱেষ্ট কৰিছোঁ যে সকলোৰে ঘৰত সৰু ল'ৰা ছোৱালীকে হওক যে তেওঁলোকক স্পৰ্টছৰ কাৰণে আগবঢ়াই দিয়ে আৰু যাতে তেওঁলোকক খেলা ধূলাত বাধা নিদিয়ে তেওঁলোকক জানে আৰু বেছি আগবাঢ়ি যাবৰ কাৰণে সহায় কৰে হয় আমি যেহেতু সকলো আমি টেলিভিশ্যনৰ পৰ্দাতহে মেডেল দেখিছোঁ অলিম্পিকৰ আজি লাভলিনা আমাৰ লগত আছে আৰু অলিম্পিক মেডেল লাভলিনা হাতত যদি আছে আমাৰ সকলোৰে বাবে যদি এবাৰ দাঙি ধৰে কেৱল লাভলিনাৰ বাবেই নহয় আজি এই প্ৰেক্ষাগৃহত উপস্থিত থকা টেলিভিশ্যনৰ পৰ্দাত আৰু ছ'চিয়েল মিডিয়াত আমাক চাই থকা সকলো অসমবাসীৰ বাবে এক আৱেগিক মুহূৰ্ত আমি পুনৰবাৰ লাভলিনালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ খেলুৱৈ জীৱনৰ সুখ দুখ আৱেগ অনুভূতি সংঘাত আদি মনৰ সকলো কথা আমাৰ আগত ব্যক্ত কৰি আমাকো অংশীদাৰ হ'বলৈ দিয়া আমি সঁচাকৈ আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ভাষণত কয় যে আত্মবিশ্বাস অটল হ'লে হিমালয়ৰ দৰে সুউচ্চ পৰ্বতেও সেও মানিবলগীয়া হয় লাভলিনাই আৰু বহু কৃতিত্বৰ অধিকাৰী হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে মৰমৰ অসমৰ জীয়ৰী ভাৰতৰ গৌৰৱ লাভলিনা বৰগোহাঁই ডাঙৰীয়ানী পোনপ্ৰথমে অসমবাসী ৰাইজৰ হৈ অসমৰ প্ৰতিগৰাকী গৰ্বিত ৰাইজৰ হৈ মই অলিম্পিকত ব্ৰঞ্জ পদকেৰে অসম আৰু ভাৰতক গৌৰৱান্বিত কৰা শ্ৰীমতী লাভলিনা বৰগোহাঁইক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জনাইছোঁ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লাভলিনাৰ সাফল্যই আকাশ চুৱক তাতকৈ বেছিকৈ প্ৰাৰ্থনা কৰিছোঁ লাভলিনা যাতে কুশলে থাকে ভালে থাকে আৰু এটা সফল জীৱনৰ অধিকাৰী হয়
আজিৰ এই মুহূৰ্তত দুগৰাকী ব্যক্তিৰ শ্ৰী চৰণত মই সেৱা আগবঢ়াইছোঁ। এগৰাকী হৈছে টিকেন বৰগোহাঁই ডাঙৰীয়া, আনগৰাকী হৈছে মামণি বৰগোহাঁই ডাঙৰীয়ানী। এই দুয়োগৰাকী পিতৃ মাতৃৰ যতনত, পিতৃ মাতৃৰ প্ৰতিপালনত অসমে এটা গৌৰৱ আৰু এটা অদ্ভুত ৰত্নৰ অধিকাৰী হ'ল। মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ দুয়োগৰাকী পিতৃ মাতৃৰ শ্ৰীচৰণত আমাৰ সেৱা আগবঢ়াইছোঁ। আৰু 125টা বছৰৰ পিছত অসমবাসীক অদ্ভুত আৰু বিৰল গৌৰৱেৰে সৈতে লাভলীনাই আমাক নোপোৱা সকলোখিনি আমাক উভতাই দিলে। ভগৱানে কৰক আৰু বহুত আহক লাভলীনাৰ সাফল্যই সকলো ধৰণৰ জীৱনৰ সকলো দিশ স্পৰ্শ কৰক, আকাশ স্পৰ্শ কৰক। আমাৰ শুভেচ্ছা থাকিব, প্ৰাৰ্থনা থাকিব। কিন্তু লাভলীনাৰ প্ৰাসংগিকতা তাই কেতিয়া সোণৰ পদক পাব তাক লৈ নহয়, টকিঅ' অলিম্পিকত সেই মুহূৰ্তত অসমৰ হৈ প্ৰথমবাৰৰ বাবে পদক হাতত তুলি অসমবাসী ৰাইজক যি বিৰল সন্মানৰ অধিকাৰী কৰিলে, যুগে যুগে অসমবাসীয়ে লাভলীনাৰ নাম মনত ৰাখিব, গৌৰৱেৰে সৈতে স্মৰণ কৰিব। অসমবাসী ৰাইজৰ বাবে লাভলীনা সদায় প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব। আমাৰ নতুন প্ৰজন্মক কেনেকৈ দাৰিদ্ৰতাক জয় কৰি এখন উন্নয়ন নথকা, য'ত আজি আমি ৰাস্তা বনাইছোঁ, পথ নথকা, সুবিধা নথকা এখন স্থানৰ পৰা কেনেকৈ গৈ শিখৰৰ পৰা শিখৰলৈ যাব পাৰে, লাভলীনা সেই সংগ্ৰামৰ আমাৰ বাবে আদৰ্শ হৈ ৰ'ব। লাভলীনাৰ এই জীৱন যাত্ৰাত কেইবাজন ব্যক্তিয়ে এই জীৱন যাত্ৰাক লাভলীনাক সহায় কৰিছিল। আমি ইতিমধ্যে অডিঅ' ভিজুৱেলত প্ৰশান্ত দাসৰ কথা আমি দেখিছোঁ। আমাৰ অসমৰ আন এগৰাকী গৌৰৱ পদুম বড়োৱে কেনেকৈ লাভলীনাক এটা সময়ত চিনাক্ত কৰিছিল যে ইয়াত প্ৰতিভা লুকাই আছে। ছিকিমৰ সন্ধ্যা গুৰুঙে লাভলীনাক 7 বছৰ প্ৰশিক্ষণ দিছিল আৰু শেষত ৰাফেল গামাৱাক্সা তেখেতে লাভলীনাক একেবাৰে কাটিং এজত গৈ কেনেকৈ বিশ্ব জয় কৰিব লাগে সেই পথ দেখুৱাইছে। এই গোটেই কেইগৰাকী কোচ বা প্ৰশিক্ষকক অসম চৰকাৰে 10 লাখ টকাৰে সন্মানিত কৰাৰ বাবে সিদ্ধান্ত লৈছে। এই চাৰিওগৰাকী ব্যক্তিলৈ আমি 10 লাখ টকাকৈ আগবঢ়াম অসমবাসী ৰাইজৰ কৃতজ্ঞতা হিচাপে। অসমৰ প্ৰতিগৰাকী নৱপ্ৰজন্মক মই অনুৰোধ কৰিম, সন্মুখত বাধা থাকিব, সন্মুখত প্ৰতিকূলতা থাকিব, কিন্তু অটল আত্মবিশ্বাসৰ ওচৰত হিমালয়েও সেও মানিব বাধ্য হয়। অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই ক্ৰীড়া সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডে। আমি অসমীয়া হিচাপে গৌৰৱান্বিত যে লাভলীনাই অসমৰ বক্সিঙক এক নতুন গতি প্ৰদান কৰিলে, যাৰ পদাংক অনুসৰণ কৰি নতুন প্ৰজন্মই গঢ়িব এক নতুন ইতিহাস।